নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছত। আজি এটা তথ্য এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মই ইয়াত ভিডিঅ'টো লৈ আহিছোঁ। আমি কেইবাটাও ভিডিঅ'ত ইউটিউবত চাই আছোঁ যে কেইবাটাও ভিডিঅ'ত এই কথাটো কৈ থকা হৈছে যে যিসকলে কাষ্ট চাৰ্টিফিকেট যিসকলৰ আছে বা যিসকলে কাষ্ট চাৰ্টিফিকেট অফলাইন বনাইছিলে তেওঁলোকে অনলাইনত কাষ্ট চাৰ্টিফিকেট আকৌ ইছ্যু কৰাব লাগিব আৰু তাৰপিছত ADR-ত ডকুমেণ্ট ভেৰিফিকেশ্যনত সেই অনলাইন চাৰ্টিফিকেটটো লৈ যাব লাগিব। যদি অফলাইন লৈ যায় তেন্তে তেওঁলোকৰ মানে কেণ্ডিডেটছটো কেঞ্চেল হ'ব বুলি ইউটিউব চেনেলবোৰে কৈ আছে। তো সেই কথাটোৰ সত্যাসত্য কিমান সেইটো প্ৰমাণ কৰিবলৈ আমি আজি এই ভিডিঅ'টো লৈ আহিছোঁ। গতিকে আপোনালোকক মই ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকে যিসকলে কাষ্ট চাৰ্টিফিকেট লৈ যাব আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনত তেওঁলোকে যাতে এই ভিডিঅ'টো লাষ্টলৈকে চায়। জেনেৰেল কেটেগৰী বা আনৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেটৰ কাৰণে কাষ্ট চাৰ্টিফিকেটৰ কোনো দৰকাৰ নহয়। গতিকে আপোনালোকে এইটো লৈ বেছি চিন্তা কৰিব নালাগে, কিন্তু আপোনালোকেও ভিডিঅ'টো চাব যাতে আপোনালোকে নিজৰ বন্ধু বান্ধৱীসকলক এই কথাটো বুজাই দিব পাৰে যে এইটো কিমান সঁচা বা মিছা কথা ইউটিউবত চলি আছে। তো ঠিক আছে বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই ভিডিঅ'টো আৰম্ভ কৰোঁতে আপোনালোকক মই কেইটামান নটিফিকেশ্যন অনলাইন নটিফিকেশ্যন দেখাম, যিটো মানে অফিচিয়েল নটিফিকেশ্যন আছিলে। এইটো যোনটো আছিলে ADR 2022ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নটিফিকেশ্যন আছিলে। এই নটিফিকেশ্যনটোত আপোনালোকে দেখা পাব যে ইয়াত কি লিখি দিছে। ইয়াত আপোনাৰ কাষ্ট চাৰ্টিফিকেটৰ বিষয়ে কোনটো লিখিছে সেইটো চালেই হ'ল, বাকীটো কি কি ডকুমেণ্টছ দিব লাগিব সেইখিনি আছে। কাষ্ট চাৰ্টিফিকেটৰটো চাওক, খালি ইয়াত লিখিছে SC ST OBC MOBC কাষ্ট চাৰ্টিফিকেট। এইটো যোনটো লাইন লিখিছে এইটো ভালকৈ চাওক। লিখিছে ইয়াত যে SC ST OBC MOBC কাষ্ট EWS PWBD চাৰ্টিফিকেট ইফ এপ্লিকেবল ইন অৰিজিনেল এণ্ড ছেল্ফ এটেষ্টেড ফটোকপি। ইফ এপ্লিকেবল কিয় লিখিছে, যদি আপুনি ইউআৰৰ হয় তেতিয়াহ'লে আপোনাৰ কাৰণে এইটো এপ্লিকেবল নহয়, আপোনাৰ নালাগে। বাকী যিসকলৰ যোনটো এপ্লিকেবল হ'ব, মানে SC SCটো লৈ যাব, ST কেটেগৰীৰ কেণ্ডিডেটে ST কেটেগৰীৰ চাৰ্টিফিকেট লৈ যাব, তেনেকৈ লৈ যাব লাগে। আৰু কি কৈছে ইয়াত, অৰিজিনেল লৈ যাব লাগে আৰু ছেল্ফ এটেষ্টেড ফটোকপি এটাও লৈ যাব লাগে। ইয়াত কোনো কৈ দিয়া নাই যে আপুনি অনলাইন চাৰ্টিফিকেট নিব নে অফলাইন চাৰ্টিফিকেট নিব। ঠিক আছে, নেক্সটটো আমি চাওঁ। নেক্সট আৰু এটা আমি ইয়াত দেখা পাইছোঁ যে ইয়াত আৰু এটা নটিফিকেশ্যন আছে। এইটো কিহৰ নটিফিকেশ্যন? এইটো আছাম পুলিচৰ কনষ্টেবলৰ এই 2024ৰ এইটো 2024ৰ যোনটো আছাম পুলিচৰ এতিয়া ইণ্টাৰভিউ হৈ গ'ল, তাত এইটো দেখা পাইছিলোঁ আমি। এই তেওঁলোকৰ ইয়াত নটিফিকেশ্যনত কি লিখা আছে আপুনি চাব পাৰে আপোনালোকে। চাৰ্টিফিকেট অফ কাষ্ট ফ্ৰম কম্পিটেণ্ট অথৰিটি ইন আছাম, কম্পিটেণ্ট অথৰিটি ইন আছাম বুলি লিখিছে। আৰু ইয়াত বল্ড কৰি লিখি দিছে ন' কাষ্ট চাৰ্টিফিকেট ইছ্যুড বাই আদাৰ ষ্টেটছ উইল বি একচেপ্টেড। তাৰমানে আমাৰ অসমৰ বাহিৰৰ কোনোবা ষ্টেটৰ যদি কাষ্ট চাৰ্টিফিকেট হয় সেইটো একচেপ্ট কৰা নাযাব। যেনেকৈ শিক্ষক নিযুক্তিত কি হয়, কেতিয়াবা বহুতে BEdৰ চাৰ্টিফিকেটটো বাহিৰা ৰাজ্যৰ BEd চাৰ্টিফিকেট প্ৰডিউচ কৰে, তেনেকুৱাই কিছুমানে কি কৰিব পাৰে, বাহিৰৰ পৰা কাষ্ট চাৰ্টিফিকেট বনাই আনি ইয়াত ইছ্যু মানে আমি ইয়াত কি কৰিব পাৰে, প্ৰডিউচ কৰিব পাৰে। গতিকে এইটো ইয়াত লিখি দিয়া হৈছে যে বাহিৰৰ কোনো ৰাজ্যৰ কাষ্ট চাৰ্টিফিকেট ইয়াত প্ৰযোজ্য নহ'ব। কোনটো আমি গ্ৰহণ কৰিম যে অসমৰে কোনোবা এটা জিলাৰ কাষ্ট চাৰ্টিফিকেট হ'ব লাগিব, তেতিয়াহ'লেহে আমাৰ ইয়াত একচেপ্টেবল হ'ব বুলি ইয়াত লিখি দিছে। এইটো আছাম পুলিচৰ কনষ্টেবলৰ যোনটো নিযুক্তি প্ৰক্ৰিয়া চলি আছে, এইটো একদম ৰিচেণ্ট হয়, এইটো নটিফিকেশ্যন আছে। আৰু এটা নটিফিকেশ্যন আমি ইয়াত চাম। এইটো আমি যোনটো পৰীক্ষা দিছিলোঁ APSCত, এইটো পৰীক্ষাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ এইটো নটিচ আছিলে। আৰু ইয়াতো কি লিখি দিছে চাওক, ইয়াত একদম সৰুকৈ কাষ্ট চাৰ্টিফিকেটৰ বিষয়ে লিখি দিছে। ইয়াত লিখিছে কাষ্ট /PWBD চাৰ্টিফিকেট /BPL কাৰ্ড ইফ এপ্লিকেবল। ইফ এপ্লিকেবল সেইকাৰণে লিখিছে যে সকলোৰে কাৰণে এপ্লিকেবল নহয়। তো ইয়াতো একো মেনশ্যন কৰি দিয়া নাই যে আপুনি অনলাইন দিব নে অফলাইন দিব। আৰু এই তিনিওটা ক্ষেত্ৰত, আমাৰটোৰ ক্ষেত্ৰততো মই নিজেই দিছোঁ, গতিকে মই নিজেই জানো। মোৰ কাষ্ট চাৰ্টিফিকেটখন এইটো আপোনাৰ কি আছিলে, অফলাইন আছিলে। আৰু মই বহুত আগত উলিওৱা, মই অনলাইন কৰা নাই, সেইটো দি কাম হৈ গৈছে। তেওঁলোকে বিচৰাও নাই অনলাইন। যিসকলে অনলাইন দিছে, কিন্তু যাৰ অনলাইন নাই তেওঁলোকে অফলাইনেই দিছে। ইয়াতো আছাম পুলিচৰ কেণ্ডিডেটসকলৰ লগত মই কথা পাতিছোঁ, তেওঁলোকৰো আগত এটা উৰা বাতৰি এনেকৈ ওলাইছিলে যে অনলাইন লাগিব, কিন্তু তেওঁলোকৰো লগা হোৱা নাই, অফলাইন দি পেলাই কাম চলিছে। যোৱাবাৰৰ ADR-ৰ ক্ষেত্ৰতো একেই কথা যে অফলাইন দি পেলাই কাম হৈ গৈছে। গতিকে এতিয়া এটা কথা হ'ল যে আমি কি কৰিম, আমি কি কৰা ভাল হ'ব, যে আমি অনলাইন কৰাটো ভাল হ'ব নেকি আমি অফলাইন লৈ পেলাই বহি থকাটো ভাল হ'ব। মই এটা কথা কওঁ আপোনালোকক, যদি আপোনালোকৰ অনলাইন নাই, অফলাইন আপোনালোকে কৰিছে আৰু আপোনালোকৰ হাতত যদি এতিয়া সময় আছেই, এতিয়া আপোনালোকে যদি বিচাৰে তেন্তে আপোনালোকে অনলাইন কৰিব পাৰে। কিন্তু এইটো লৈ আপোনালোকে ইমান চিন্তা কৰিবলগীয়া একো নহয় যে আপুনি অনলাইন কৰিবই লাগিব বা অফলাইন থাকিলে আপোনাৰ কেণ্ডিডেটছাৰ কেঞ্চেল হ'ব, তেনেকুৱা কোনো কথা নাই।
কিয়নো তেনেকুৱা কোনো অফিচিয়েল নটিফিকেশ্যন দিয়া নাই আৰু ইমান ডাঙৰ এটা নিযুক্তি প্ৰক্ৰিয়া ইয়াত কোনো মানে সৰু ল'ৰাৰ নিচিনা খেল ধেমালি হোৱা নাই ইয়াত। গতিকে আপোনালোকক কিবা এটা যদি কৰিব লাগে একদম প্ৰপাৰ অফিচিয়েল নটিফিকেশ্যন আহিব লাগিব। যদি আপোনালোকৰ নটিফিকেশ্যন আহে তেন্তেহে আপুনি ক'ব পাৰিব যে তাত অনলাইন লাগিব নে অফলাইন লাগিব। যেতিয়ালৈকে একো নটিফিকেশ্যন নাই আপোনাৰ অনলাইন দিলেও চলিব, অফলাইন দিলেও চলিব। তো যিসকলে মানে ইউটিউবত ভিডিঅ' বনাই আছে যে অনলাইনেই লাগিব তেওঁলোকেও কোনো তেনেকুৱা প্ৰমাণ দেখাব পৰা নাই যে কোনো অফিচিয়েল নটিফিকেশ্যন আছে যে অনলাইন লাগিব। তেওঁলোকে নিজৰ মনৰ কাহিনীহে কৈ আছে তাত। তো সেইকাৰণে মই ভাবোঁ যে কেণ্ডিডেটসকলক মানে ইমান বিপথে পৰিচালিত কৰাটো ঠিক নহয়। ইমান কেণ্ডিডেট আছে, মানে লাখ কেণ্ডিডেট আছে, তাৰ ভিতৰত 50%ৰ যদি অনলাইন আছে 50%তকৈ বেছি অনলাইন নাই। কাৰণ আগৰ মানুহবিলাকে অনলাইন কৰা নাই, আগত অনলাইন নাছিলে। খালি আপোনালোকৰ এটা বস্তু মন কৰিব লাগিব, যেনেকৈ ধৰি লওক জনজাতি পৰিষদ থাকে, জনজাতীয় পৰিষদবিলাক থাকে, যেনেকৈ OBC এছ'চিয়েশ্যন থাকে, যে তেওঁলোকৰ পৰাও কেতিয়াবা কি কৰা হয়, চাৰ্টিফিকেট ইছ্যু কৰা হয়, কাষ্ট চাৰ্টিফিকেট ইছ্যু কৰা হয়। তো সেইবিলাক কাষ্ট চাৰ্টিফিকেটত যদি আপোনালোকৰ কোনো অফিচাৰ নট বিল' দ্য ৰেংক অফ SDO চাব ডিভিজনেল অফিচাৰৰ ৰেংকতকৈ তলৰ হ'ব নালাগে। এটলিষ্ট SDO ৰেংকৰ কোনো অফিচাৰৰ যদি ছিগনেচাৰ তাত নাথাকে তেন্তে আপোনাৰ এই কাষ্ট চাৰ্টিফিকেটটো প্ৰযোজ্য নহয়। গতিকে আপোনালোকে সেইটো চাই ল'ব। আপোনাৰ হয়তো DCয়ে চাইন কৰিব লাগিব, নহ'লে আপোনাৰ SDO বা চাৰ্কুল অফিচাৰে চাইন কৰা চাৰ্টিফিকেট হ'ব লাগিব। সেইটো আপোনালোকে চাব। আৰু যিসকলে এই নতুনকৈ বনাইছে অনলাইন, তেওঁলোকৰতো কোনো চিন্তাই নাই। অনলাইন আছে যদি তেওঁলোকৰ প্ৰক্ৰিয়াটো ফ'ল' কৰিছে আৰু তেনেকৈ ঠিকেই ওলাইছে। কিন্তু আগৰ কিছুমান মানুহৰ এনেকুৱা হ'ব পাৰে যে বহুত দিন আগত ওলাইছিলে, তেতিয়া মানে কি হয়, OBC এছ'চিয়েশ্যন আছে বা SC ST এছ'চিয়েশ্যন আছে, তেওঁলোকেও চাৰ্টিফিকেট ইছ্যু কৰি দিয়ে। আমি যেতিয়া স্কুল কলেজত পঢ়িছিলোঁ তেতিয়া আমি দেখা পাইছিলোঁ এইবিলাক হৈ থকা। তো তেওঁলোকে যেতিয়া ইছ্যু কৰি দিয়ে, সেইটো ইছ্যু কৰিলে সেইটো যে মানে আপোনাৰ ডুপ্লিকেট সেইটো কোৱা নাই। সেইটো ইছ্যু কৰাৰ পিছতো আকৌ সেইটো নি পেলাই আপোনাৰ এই তেনেকুৱা এজন অফিচাৰক দি পেলাই সেইটো চহী কৰাব লাগে। সেইটো মানে তাৰ পৰা পাছ কৰাই আনিব লাগে। SDO নট বিল' দ্য ৰেংক অফ SDO। তো সেইটো মানে SDO মানে চাব ডিভিজনেল অফিচাৰ। সেই কমচে কম চাব ডিভিজনেল অফিচাৰৰ ৰেংকৰ মানুহ এজনে তাত চহী কৰিব লাগিব। তেনেকুৱা যদি আপোনাৰ নাই, আপোনাৰ যদি অকল যদি দেখিছে যে আপোনাৰ কি আছে, এছ'চিয়েশ্যনৰ চিলমোহৰ আৰু চহী আছে, তেন্তে আপোনাৰতো নহ'ব। তেতিয়া আপুনি বনাই লোৱা ভাল হ'ব। আৰু মই সকলোকে মই কৈ আছোঁ, যদি আপোনালোকৰ হাতত সময় থাকে আপোনালোকে ধুনীয়াকৈ বনাই লওক, চিন্তা নাই। কিন্তু এইটো লৈ ইমান মানে টেনশ্যন নল'ব যে এইটো নহ'লেই নহ'ব, তেনেকুৱা নহয়। কিন্তু অনলাইন অফলাইন দুয়োটাই চলিব। তাৰ কাৰণে কোনো নটিফিকেশ্যন গভৰ্ণমেণ্টে এতিয়াও দিয়া নাই। আৰু যদি লাষ্টলৈ দিয়ে সেইটো বেলেগ কথা। কিন্তু সেইটো এটা মনত কৰিব যে যদি লাষ্টলৈ নটিফিকেশ্যন দিয়ে সেইটোৰ কাৰণে আপোনালোকক পৰ্যাপ্ত সময় দিয়া হ'ব। যেনেকৈ আপোনালোকে মনত ৰাখিব, কেইদিনমান আগত ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিলে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ। তেতিয়া কিন্তু এটা নটিফিকেশ্যন গভৰ্ণমেণ্টে দিছিলে, এটা প্ৰপাৰ নটিফিকেশ্যন দিছিলে। উৰা বাতৰিৰ দ্বাৰা একো কাম নহয়। তেনেকৈ নটিফিকেশ্যন দিয়াৰ পিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে। তেনেকুৱা যদি কোনোবা নটিফিকেশ্যন আহে তেতিয়াহ'লে আপোনালোকক মই নিশ্চয় ভিডিঅ' বনাই জনাই দিম। আৰু আপোনালোকেও নিশ্চয় গম পাবই, যিহেতু আপোনালোক এক্টিভ হৈ থাকে ইউটিউবত। গতিকে আপোনালোকে গম পাবই, তেতিয়া আপোনালোকে চিন্তা কৰিব। এতিয়া এইটো লৈ পেলাই বেছি চিন্তা কৰিব দৰকাৰ নাই। আপোনালোকে এতিয়া বৰ্তমান আপোনালোকৰ কমপ্লিট ফ'কাছটো আপোনালোকৰ ইণ্টাৰভিউ আৰু স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যনত দিয়ক। আৰু যিসকলে ভাবি আছে যে কাট অফটো বেছি গৈ আছে, আমি অলপ কম পাই আছোঁ, তেতিয়াহ'লে আপোনালোকে এতিয়াৰ পৰা ADRE 3.0ৰ কাৰণে প্ৰিপাৰেশ্যন কৰক। 3.0ত আপোনাৰ এতিয়া বৰ্তমান মুখ্যমন্ত্ৰীয়ে কোৱা মতে 15,000ৰ পষ্ট আছে, কিন্তু সেইটো পষ্ট আমি ভাবি আছোঁ যে এইটো টেণ্টেটিভলি বাঢ়িব পাৰে। তো বাঢ়াৰ চান্স বেছি আছে। আৰু আমি সকলোৱে জানো যে 2026ত ইলেকশ্যন আহি আছে। গতিকে চৰকাৰে তেনেকুৱা পদক্ষেপবিলাক ল'বই যাতে পাব্লিক সন্তুষ্ট হয়। তাৰ কাৰণে পষ্টবিলাক বাঢ়াৰ খুব চান্সেছ আছে। আপোনালোকে সেইটোৰ কাৰণে প্ৰিপাৰেশ্যন কৰক। আৰু যদি আপোনালোকে এতিয়ালৈকে মানে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব সেইটো লৈ চিন্তা কৰি আছে, ভাবি আছে, ধৰিব পৰা নাই বা বুজিব পৰা নাই, তেতিয়াহ'লে আমাৰ প্লে'লিষ্ট আছে, প্লে'লিষ্টত গৈ পেলাই চাব পাৰে কেনেকৈ ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগে আৰু ইণ্টাৰভিউত কেনেকুৱা প্ৰশ্ন আহিব পাৰে এইবিলাক, বা স্কিল টেষ্টৰ কাৰণেও আমি ভিডিঅ' দি আছোঁ। আৰু তাৰ কাৰণে আৰু এটা কথা কৈ দিওঁ যে আমাৰ পুৰণা কিছুমান ভিডিঅ' আছে, যোনটো আমি আছাম ইয়াৰবুকৰ এটা ছিৰিজ চলাইছিলোঁ। এই আছাম ইয়াৰবুকৰ পৰা অসম বুৰঞ্জী বা অসম ৰিলেটেড বিভিন্ন ধৰণৰ জিকে তাত আছে, সেইবিলাকো আপোনালোকে গৈ পেলাই প্লে'লিষ্টৰ পৰা চাব পাৰে। আৰু এইবিলাক এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আমাৰ ভিডিঅ'টোক, আমাৰ চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। ধন্যবাদ।